সংযমী হৈ আছোঁ, দুৰ্বল নহয়। জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়। আপোনালোকে নুবুজিব, কাৰণ আপোনালোকৰ জীৱন এতিয়া নৰ্মেলাইজড হৈ গৈছে। ফূৰ্তি কৰিছে, ৰীল বনাইছে, বদনাম গাইছে, কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত। তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে, কিন্তু ৰাজনীতি কৰি নহয়। প্ৰকৃত অনুৰাগীসকলে লিখিব, মুখা পিন্ধাবোৰে নহয়। জুবিন গাৰ্গৰ ভগ্নী পাল্মি বৰঠাকুৰে মুখা পিন্ধা জুবিন অনুৰাগীসকলৰ বাবে স্পষ্ট ভাষাৰে কেইটামান খুব গুৰুত্বপূৰ্ণ কথাৰে পোষ্ট কৰিছে। তেওঁ কি লিখিছে এই পোষ্টত জানো আহকচোন। সংযমী হৈ আছোঁ, দুৰ্বল নহয়। কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থলোঁ। 1 নম্বৰ, এই কথাখিনি লিখিবলৈ বাধ্য হৈছোঁ, কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ, যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আহুৰিক ফূৰ্তিৰ কাৰণে এই মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপৰাগ। 2 নম্বৰ, আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ। জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই। কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তা বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ'ল, সেয়ে অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক। তেতিয়াহে অসম আৰু অসমীয়া বাচিব, জুবিন গাৰ্গে ন্যায় পাব। 3 নম্বৰ, গৰিমা গাৰ্গে চাৰ্জশ্বিটখন লৈ সন্তুষ্ট হ'ল বুলি কেতিয়া ক'লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া ছেকশ্যন আৰু ছাব ছেকশ্যন কেইটা আমি ভাল পাইছোঁ। চাৰ্জশ্বিট আমি এতিয়ালৈকে পঢ়িবলৈ পোৱা নাই। যেতিয়া ছিগনেচাৰ চিল মৰা কপি পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি অসন্তুষ্টিৰ কথা নাই ইয়াত। SIT, অনাৰেবল CM আৰু মহামান্য কোৰ্টৰ ওপৰত আমাৰ আস্থা আছে, আৰু এই আস্থাৰ মান ৰাখিব বুলিয়ে মানিছোঁ। নিজৰ স্থিতিত অটল আছোঁ। 4 নম্বৰ, গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ কেছটো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে ইনভেষ্টিগেশ্যন কৰাইছে, অসমত আৰু ছিংগাপুৰতো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে ইনভেষ্টিগেশ্যন কৰাই ডিমত জেনেৰেট কৰাই কিবা লাভ হ'ব নেকি? ছিংগাপুৰ পুলিচৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰীত তদন্তৰ পিছত যদি একেই থাকে, তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ হ'বনে জাষ্টিছ ডিনাইড হ'ব? গেৰাণ্টি কোনে দিব? 5 নম্বৰ, ইয়টত থকা ছিংগাপুৰৰ অসমীয়া কেইজন কোন ব্ৰীডৰ মই বুজি নাপালোঁ। SIT আৰু স্বয়ং CMে বাৰম্বাৰ মতাৰ পিছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলাজনে অকল হাঁহিয়েই থাকিল মেডিয়াৰ আগত। জুবিন গাৰ্গৰ মৃত্যু কি তেওঁৰ কাৰণে হাস্যজনক। ইমান স্পৰ্ধা, ইয়টত থকা গোটেইকেইজন আদালতৰ কাঠঘৰত আহি আমাক সত্যটো কওক। 6 নম্বৰ, দ্য কোৰ্ট উইল ডিচাইড হু উইল গিল্টি এণ্ড হু ইজ নট বেছড অন ফেক্ট এণ্ড এভিডেন্স। অভিযুক্তসকলক নিৰ্দোষী বুলি আগতে অপপ্ৰচাৰ নচলাব। জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়। যিকুৰা জুই যোৱা 3 মাহে জ্বলিছে, তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে। আপোনালোকে নুবুজিব, কাৰণ আপোনালোকৰ জীৱন এতিয়া নৰ্মেলাইজড হৈ গৈছে। ফূৰ্তি কৰিছে, ৰীল বনাইছে, বদনাম গাইছে, কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত। জুবিন গাৰ্গ অসমৰ কাৰণে আশীৰ্বাদ স্বৰূপে আহিছিল। আমি ভাগ্যৱান। তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে, কিন্তু ৰাজনীতি কৰি নহয়। জাষ্টিছ ফৰ জুবিন গাৰ্গ। প্ৰকৃত অনুৰাগীসকলে লিখিব, মুখা পিন্ধাবোৰে নহয়।